এয়া আপোনালোকৰ সন্মুখত কৃষ্টি কলা কেন্দ্ৰৰ দ্বাৰা পৰিৱেশিত এখনি আলক্ষ্য। শ্ৰদ্ধাভাজন ৰাইজ, আপোনালোকলৈ আগবঢ়াইছোঁ সৃষ্টি কলা কেন্দ্ৰৰ ছাত্ৰ ছাত্ৰীৰ দ্বাৰা পৰিৱেশিত আৰু দিশা শইকীয়াৰ দ্বাৰা পৰিচালিত এখনি গীতি আলক্ষ্য, যুগে যুগে জুবিন গাৰ্গ। এয়াই হ'ল জুবিন গাৰ্গ, যাৰ নামতেই পাহাৰ পৰ্বত ভৈয়াম উপকূল নদ নদী অৰণ্য কিম্বা চহৰৰ বাট পথ সকলো সমাহিত। সেই পুণ্যাত্মাৰ বিচৰণ ক'ত? হৰিনামত, বৰগীতত, জ্যোতি বিষ্ণু নে ভূপেন্দ্ৰ সংগীতত, আধুনিক গীতত, হোলী গীতত, সকলো সুৰকেই সুৰীয়া কৰি জনতাৰ হৃদয় চিৰকাললৈ খোদিত হোৱাৰ এক সত্তা জুবিন গাৰ্গ, আপোনাৰ মোৰ মৰমৰ জুবিন দা।
উঠা নমাবোৰ, খেলুৱৈ ধৰা আঁচনিবোৰ আৰু বোকাময় আলিবাটবোৰ চেগা চুৰুকাকৈ নাৰাখি উন্নয়নৰ জয়গান গাবলৈ জুবিন দাই চিৰদিন সষ্টম আছিল। মানৱ দৰদী জুবিন গাৰ্গে ভাল পাইছিল ৰাজনীতিতকৈ বহু উদ্ধত প্ৰকৃতিবাদ আৰু মানৱতাবাদ। পুৱাই হোৱাৰ পাতিৰ পৰাই কুলিৰ মাত শুনিছোঁ। মানে বহাগ আহিছে, কপৌ ফুলিছে, মানে আমাৰ নতুন বছৰৰ জাননী ওলাইছে। এই সকলো সময়তেই হৈছে যদিও কিবা এটা যেন নাই মানে ৰঙালীক ৰং দিবলৈ জুবিনদাৰ সুৰ নাই। চেনাইলৈ হাতে বোৱা বিহু আনখন জচাৰ সময়ত বহাগ ৰং চোৱা হ'ব, এই আশালৈ হাতত জেতুকা বলোৱাৰ পৰত উৰুকাত ভালকৈ লগে ভাগে এসাঁজ খোৱাৰ মুহূৰ্তকণ ধৰিবলৈ দলাই কোলাই বিহুক আদৰাৰ ক্ষণত জুবিনদাৰ প্ৰথম বিহু গানৰ এলবাম উজান পিৰিতিৰ গান দুটামান ৰজনজনাই নেথাকিলেচোন অসমীয়াৰ বিহু যেন নেলাগে। এইবেলি সকলোতে কাহ পৰি জিন যোৱাৰ বাদে আৰু একো নহ'ব। নাই মানে ৰঙালীক ৰং দিবলৈ জুবিনদাৰ সুৰ নাই। অত বছৰে জুবিনদাৰ বিহুগীত নোহোৱাকৈ আমাৰ ৰঙালী ৰঙেৰে পাৰ হৈছেনে? কেতিয়াও হোৱা নাই। ৰঙালীয়ে হওক বা ভোগালীয়ে হওক, বিহু মানেই জুবিন গাৰ্গ। Sapi nahiba khojuab tumaga uso sapi nahiba khojuab tumaga moromat matisu tumar jane moni tumi mur pukura
ও হায় দমাটি কাকজান বুলু যদি আহে পানিবা দলে টানি টানি পৰিবা যে ভাগৰি সোণমণি বুজিছানে অ সোণমণি বুজিছানে আজ দমাটি কাকজান যদি আহে পানী বান দলে টানি টানি কৰিবা যে ভাগৰি সোণমণি বুজিছানে অ দলে টানি টানি কৰিবা যে ভাগৰি সোণমণি বুজিছানে মেতে কাটানি সেনা
হাতৰ কোমলীয়া ঘূৰণিৰে পৰাই চকুত চকু পৰি কৰিছ তই ৰঙা মৰমৰে কথা পাতিম, হাতত লৈ জঙাই বাতিম। বুকুৰে নাচি গায়
ফুলিলে ফুলিলে মোৰ শেৱালি মৰমত কপে বুকুখনি 19 ছেপ্টেম্বৰ 2025 অসমীয়াৰ বাবে অভিশপ্ত তাৰিখটো বাতৰিত বাজিছে জুবিন গাৰ্গ আৰু নাই লগে লগেই অসমীয়াৰ মূৰত সৰগ ভাগি পৰিছে কাহানিও নভবা নিবিচৰা এটা খবৰে প্ৰতিজন অসমীয়াক উপৰ্যুপৰি কোবাইছে বৈ আহিছে নিৰাশাৰ তেজ মানুহৰ হকে জীয়াই থকা শিশুসুলভ মানুহজনক সিহঁতে বিদেশলৈ নি শেষ কৰি পেলালে অসমীয়াক চিৰদিনলৈ ঘূণীয়া কৰিলে শেষ হৈ গ'ল অসমীয়াৰ এজোপা বৃহৎ বটবৃক্ষ
অসমীয়াৰ স্বাভিমানক হত্যা কৰা অপৰাধী কেতিয়াও সাৰি যাব নোৱাৰে অসমীয়াৰ হিয়াৰ আমঠুক কাঢ়ি নিয়া কোনো দস্যু বাচি যাব নোৱাৰে অসমীয়াই ন্যায় বিচাৰি ন্যায় নোপোৱালৈকে ক্ষুণ্ণ নহয় অসম আৰু অসমীয়া অসম আৰু অসমীয়াৰ বুকুত যুগ যুগান্তৰলৈ জীয়াই থাকিব জুবিন দা জয় জুবিন দা